ভাৰত ৰাষ্ট্ৰ পৰ্যায়ৰ সাংবাদিক তথা সংবাদকৰ্মীসকলৰ উমৈহতীয়া একমাত্ৰ সাংবাদিক সংগঠন অল ইণ্ডিয়া ৰিপৰ্টাৰ এছ'চিয়েশ্যন ৰাজ্যিক নেতৃবৰ্গৰ উপস্থিতিত আইৰাৰ ধুবুৰী জিলা সমিতি গঠন। আজি দুপৰীয়া 12 বজাত বিলাসীপাৰা প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত আইৰাৰ অসম প্ৰদেশ কমিটিৰ উপসভাপতি তথা বিলাসীপাৰা প্ৰেছ ক্লাবৰ সভাপতি বাপ্পা চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা অৰ্ধশতাংশ সাংবাদিক তথা সংবাদকৰ্মীৰ উপস্থিতিত আইৰাৰ ধুবুৰী জিলা সমিতি গঠন কৰাৰ উদ্দেশ্যেৰে এখন সভা অনুষ্ঠিত কৰে। সভাত আইৰাৰ অসম প্ৰদেশ কমিটিৰ কাৰ্যকৰী আতিকুৰ ৰহমান, সাধাৰণ সম্পাদক সমীৰণ দাস, সম্পাদক দিলীপ কুমাৰ নাথ, যুটীয়া সম্পাদক সঞ্জয় শৰ্মা, অসম চৰকাৰৰ পেঞ্চনৰ সাংবাদিক মুছলেম উদ্দিন আহমেদ, ধুবুৰী প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা বিজয় কুমাৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক দয়াল পাল আদি জ্যেষ্ঠ কনিষ্ঠ সাংবাদিকৰ উপস্থিতিত ধুবুৰী জিলাৰ দূৰদৰ্শনৰ সাংবাদিক প্ৰদীপ সাহাক সভাপতি, এনি ভাৰত ধুবুৰী জিলাৰ ব্যুৰ ছৈয়দ নুৰুল আমিনক সাধাৰণ সম্পাদক হিচাপে লৈ ৪১জনীয়া বৃহৎ আৰু শক্তিশালী সমিতি গঠন কৰে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। অল ইণ্ডিয়া ৰিপৰ্টাৰ এছ'চিয়েশ্যনৰ ইতিমধ্যে বিভিন্ন আমি কাৰ্যসূচী লৈ আমি নতুন নতুন পন্থাৰে আমি অসমত বিশেষকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যি অসমত সাংবাদিকসকলত যি অত্যাচাৰ বা আক্ৰমণ বা ভাবুকি হৈ আছে এইটোৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে। অন্যান্য বিভিন্ন সমস্যা জ্বলন্ত সমস্যা সমাধানসমূহৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হৈছেই, কিন্তু এইটোৰ ক্ষেত্ৰত এনেধৰণৰ গুৰুত্ব দিয়া হৈছে যে যিকোনো সাংবাদিকক যেতিয়া আক্ৰমণৰ বা ভাবুকি আহিব তেতিয়া এই ক্ষেত্ৰত কিন্তু দুষ্ট চক্ৰৰ বিৰুদ্ধে আমি বা সেই সংক্ৰান্তত প্ৰতিবাদ কৰাৰ কাৰণে কেৱল প্ৰতিবাদী কাৰ্যসূচী লৈয়ে থমকি ৰোৱা নহয়। আমি যেতিয়ালৈকে ইয়াৰে একশ্যন নহয়, ইয়াৰ শাস্তি নহয়, দোষীয়া শাস্তি নহয়, তেতিয়ালৈকে কণ্টিনিউভাৱে এই আন্দোলন অব্যাহত থাকিব। আমাৰ এইটোৱে প্ৰথম প্ৰতিশ্ৰুতি আৰু গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি হ'ল আমাৰ অল ইণ্ডিয়া ৰিপৰ্টাৰ এছ'চিয়েশ্যনৰ। নমস্কাৰ, মই শ্ৰী সমীৰণ দাস, অল ইণ্ডিয়া ৰিপৰ্টাৰ এছ'চিয়েশ্যনৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক। আজি আমাৰ অল ইণ্ডিয়ান ৰিপৰ্টাৰ এছ'চিয়েশ্যনৰ ধুবুৰী জিলা কমিটি শপত গ্ৰহণ অনুষ্ঠান আছিল। আজি আমি এই শপত গ্ৰহণ অনুষ্ঠানটিৰ জৰিয়তে আজিৰ পৰা ধুবুৰী ডিষ্ট্ৰিক্টত আমাৰ অল ইণ্ডিয়া ৰিপৰ্টাৰ এছ'চিয়েশ্যনে প্ৰত্যেকজন সাংবাদিকৰ দুখ বেদনা লৈ আমি কাম কৰি যাম আৰু প্ৰত্যেকজন সাংবাদিকৰ যি সমস্যা সেই সমস্যা আমি অল ইণ্ডিয়া ৰিপৰ্টাৰ এছ'চিয়েশ্যনে দূৰ কৰিবলৈ চেষ্টা কৰিম। সেয়ে মই কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা আজি আহি মই ধুবুৰী জিলাখনৰ প্ৰত্যেকজন অল ইণ্ডিয়া ৰিপৰ্টাৰ সদস্যক অনুৰোধ জনাইছোঁ তেওঁলোকে যেন প্ৰতিটো মুহূৰ্ততে প্ৰত্যেকজন সাংবাদিকৰ ওচৰত থিয় দিয়ে। অল ইণ্ডিয়া ৰিপৰ্টাৰ এছ'চিয়েশ্যন ইতিমধ্যে কেন্দ্ৰীয় সমিতিখন আমাৰ প্ৰায় এমাহ পূৰ্বে গঠন হৈছিলে আৰু এই কেন্দ্ৰীয় সমিতিয়ে মোক এটা দায়িত্ব অৰ্পণ কৰিছিলে সভাপতি হিচাপে ৰাজ্যিকৰ। তো সেই হিচাপত আমি বিগত এটা মাহৰ পৰা কাম কৰি আছিলোঁ। ইতিমধ্যে প্ৰায় 12খন জিলাত আইৰাৰ ইতিমধ্যে জিলা সমিতি গঠন হৈ গৈছে আৰু আমি জিলা সমিতিবোৰ গঠন হোৱাৰ পিছত ৰিপৰ্টাৰৰ বা সাংবাদিকৰ যিবোৰ জ্বলন্ত সমস্যাবোৰ আছে এই জ্বলন্ত সমস্যাৰ ওপৰত আমি কাম কৰি যাম বুলি আজি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। অনাগত দিনত সাংবাদিকৰ ওপৰত যিমানে নিৰ্যাতন হওক, যিমানে নিগ্ৰহৰ দৰে ঘটনা সংঘটিত হ'ব, আইৰাই চবতকৈ আগত প্ৰতিবাদ কাৰণে থিয় হ'ব বুলি মই এক কথাত ক'ব পাৰোঁ। নমস্কাৰ, মই ইতিমধ্যে ৰঙালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ইয়াত এটা ধুনীয়া ইতিমধ্যে অনুষ্ঠান হৈ গৈছে। অল ইণ্ডিয়া ৰিপৰ্টাৰ্ছ এছ'চিয়েশ্যন গঠন হৈছে। আমি একেলগে একে মঞ্চত কাম কৰিম। আমাৰ সাংবাদিকৰ যিমান দুখ বেদনা, আমাৰ সমস্যা এইবিলাক সমাধান কৰাৰ কাৰণে আমি নিজে ছেক্ৰিফাইচ কৰি ত্যাগ স্বীকাৰ কৰি একেলগে কাম কৰাৰ এটা হেঁপাহ লৈছোঁ। আৰু এই কাৰণে আমি আমাৰ যিবিলাক দলীয় সদস্য আছে আৰু ইয়াত দাদা আমাৰ উপস্থিত আছে, তেওঁলোকৰ সহায় সহযোগিতা আমি পাম আৰু ইতিমধ্যে আমি কাম কৰাৰ কাৰণে শপত লৈছোঁ এই অনুষ্ঠানত আৰু আমি ইয়াৰ সবার সহযোগিতা পাম বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে আইৰাৰ নৱগঠিত ধুবুৰী জিলা কমিটিৰ ফালৰ পৰা বহাগ বিহুৰ ওলগ যাচিলোঁ। আজি বিলাসীপাৰা প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত আইৰা অসম ৰাজ্যিক সমিতিৰ মাননীয় কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক আদিকে ধৰি বিভিন্ন নেতৃবৰ্গৰ উপস্থিতিত আইৰাৰ ধুবুৰী জিলা কমিটিখন আজি ৪১জনীয়া বৃহৎ শক্তিশালী কমিটিখন আজি গঠন কৰা হ'ল। অসমৰ সাংবাদিকসকলৰ যিটো সমস্যা সেই সমস্যাবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আলোড়ন সৃষ্টি কৰাৰ কাৰণে অল ইণ্ডিয়া ৰিপৰ্টাৰ এছ'চিয়েশ্যনৰ আজি ধুবুৰী জিলা কমিটিখন গঠন কৰা হৈছে। এইখিনিয়ে
আজিৰ বৈঠকখনৰ মেইন উদ্দেশ্য আৰু লক্ষ্য আছিলে।